লখিমপুৰত বিশেষ প্ৰয়োজন সম্পন্ন শিশুক সহায়ৰ সঁজুলি প্ৰদান সমগ্ৰ শিক্ষা লখিমপুৰ আৰু নাওবৈচা শিক্ষা খণ্ডৰ দ্বাৰা আয়োজিত কৰা হয় বিশেষ প্ৰয়োজন সম্পন্ন শিশুক সহায়ৰ সঁজুলি প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই। এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণধৰ সেনৰ লগতে উপ পৌৰপতি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া জিলা আঁচনি বিষয়াৰ লগতে বহুকেইজন বিষয়ববীয়া। উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ত থকা দৈনিক পৰিচৰ্যা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ 57জন বিশেষ প্ৰয়োজন সম্পন্ন শিশুক সহায়ৰ সঁজুলি প্ৰদান কৰা হয়। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। সমগ্ৰ শিক্ষা অসমে প্ৰতি বছৰে আমাৰ যিসকল দিব্যাংগ শিশু আছে তেওঁলোকৰ সৰ্বাংগীন উন্নতিৰ হকে বিভিন্ন সময়ত বিভিন্ন তেওঁলোকৰ মূল্যায়ন শিবিৰ অনুষ্ঠিত কৰি তেওঁলোকক সহায় সঁজুলি প্ৰদান কৰি আহিছে। এই বছৰো লখিমপুৰ শিক্ষা খণ্ডত 57জন ছাত্ৰ বিশেষভাৱে সক্ষম শিশু সহায় সঁজুলিৰ বাবে চিনাক্ত কৰা হৈছিল। যোৱা জুলাই মাহত তেওঁলোকৰ কাৰণে এলিমকুৰ এটা এক্সপাৰ্ট টীমে আহি তেওঁলোকৰ এছেছমেণ্ট কৰি তেওঁলোকৰ যি সহায় সঁজুলি লাগে এইসমূহ বাছনি কৰি থৈ গৈছিল আৰু ইতিমধ্যে আহিলাসমূহ আহি আমাৰ খণ্ড পৰ্যায়ত পাইছেহি আৰু তেওঁলোকৰ এই আহিলাসমূহ আজি খণ্ড পৰ্যায়ত চেৰিমনিয়েলি ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। আজি শুভাৰম্ভ কৰা হৈছে। ইয়াতে আমি হুইল চেয়াৰ, ট্ৰাইচাইকেল, চিপি চেয়াৰ, কেলিপাৰ্ছ, ৰুলেটাৰ, ব্ৰেইল কিট আৰু যিটো TLM কিট এইসমূহ তেওঁলোকক আমি প্ৰদান কৰিছোঁ। আজি পুৱা 10 বজাৰ পৰা অনুষ্ঠিত এই আমাৰ বিতৰণ কাৰ্যসূচীত ৰাতিপুৱা শুভ উদ্বোধন কৰিছে এই বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা মিছন সমন্বয়ক হেমচন্দ্ৰ শইকীয়া ছাৰে। লখিমপুৰ মিউনিচিপালিটিৰ চেয়াৰমেন কৃষ্ণধৰ সেন বাইদেৱে আজি আমাৰ এই বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। আনহাতে উপ পৌৰপতি মহোদয়, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়, সৰ্বাত্মক শিক্ষাৰ জিলা আঁচনি বিষয়া মহোদয় তেখেতকে ধৰি বিভিন্ন আমাৰ জিলা পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে। আনহাতে লখিমপুৰ আৰু নাওবৈচা শিক্ষা খণ্ডৰ মুঠ 57জন শিশুক আজি ইয়াতে আনুষ্ঠানিকভাৱে বিতৰণ কৰা হৈছে আৰু তেওঁলোকৰ বাবে যি সঁজুলি আছে এইসমূহ আমি পৰৱৰ্তী সময়ত তেওঁলোকক যোগাযোগ কৰি বিতৰণৰ ব্যৱস্থা কৰিছোঁ। ইয়াত আমাৰ নাওবৈচাৰ সমল ব্যক্তিসকল আৰু লখিমপুৰ শিক্ষাখণ্ডৰ সমল ব্যক্তিসকল আৰু CRC সকলে সহযোগিতা আগবঢ়াইছে।